খখৰাম হেল্ল' গাইজ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? কথা এটা ক'বৰ কাৰণে আহিলোঁ। আচলতে জীৱনত কিছুমান এনেকুৱা মানুহ লগ পাইছোঁ, যিসকলে যিকোনো কাম এটা কৰিবলৈ ওলালে মানে এনেকুৱাকৈ ডাউন দিব মানে সেই কামটো কৰিবলৈ একেবাৰে মন নোহোৱা হৈ যায়। কিন্তু জীৱনৰ অভিজ্ঞতাৰ পৰা এটা কথাই বুজি পালোঁ, যদি মনতে কিবা এটা সপোন পুহি ৰাখিছোঁ আৰু সেই সপোনটো আৰু উদ্দেশ্যটো যদি সৎ আৰু ভাল হয়, আৰু কোনটো ভাল কোনটো বেয়া মানে আমাৰ নিজৰেতো বিবেচনা কৰিব পৰা শক্তি আছে সকলোৰে। যদি সৎ আৰু সেই কামটো যদি ভাল হয়, তেতিয়াহ'লে কেতিয়াও কাৰো কথাত গুৰুত্ব দিব নালাগে। নিজৰ উদ্দেশ্যটো মানে সফল কৰিবৰ কাৰণে নিজৰ ইচ্ছামতে নিজৰ ৰাস্তাৰে গৈ থাকিব লাগে। যিমান যি ডাউন দিলেও যি কৰিলেও কাৰো কথা আচলতে শুনিব নালাগে।